Lord, I have told to me, who are not in Karan. Oh, so koi pamunor
চরণ যুগল লয় কত কত জল প্রভু তোমার পদন পাতল কণ্ঠখন পিঠা তুমি চাগে বৰ দুখ পাইছা ৰে মই মানে প্ৰভু তোমাৰ কোমল হাতৰ তল সোমাই মোক মোৰ মোৰ একো হানি কৰিব পৰা নাই প্ৰভু মোৰ একো হানি কৰিব পৰা নাই পদনকি ধৌত কৰি যথা ৰীতি চৰণ প্ৰাৰ্থনা কৰা এতিয়া ক'ব লাগে তুমি কিবা নাম কিবা খাম আজি অন্তৰ্যামী ভগৱানে মোক সুধিছে কিবা নাম কিবা খাম প্ৰভু আগে কৈছো মই কোনদিনৰে জনে দৰিদ্ৰ ব্ৰাহ্মণ বুলি মোৰ নাম বেদনিধি প্ৰভু আচল কথাটো কোৱাই নহল নহয় ৰবা প্ৰভু কোনদিনৰ ৰাজকুমাৰী পিৰিয়াই দিবে গোপুতে প্ৰেম পত্ৰখনে দি তোমাৰ শ্ৰীচৰণত কিবা ভিক্ষা মাগিছে প্ৰভু তুমি যথাহিত ব্যৱস্থা কৰিব লাগে প্ৰভু যথাহিত ব্যৱস্থা কৰিব লাগে ভাতৰ মুখে তোমাৰ গুণগান কৰি কায় বাক্যময় তোমাৰ প্ৰতিৰূপে বৰণ কৰিছে কিন্তু পাপী শিশুপালে আমাক বিয়া কৰাবৰ বাবে ত্যাগ কৰিছে সিংহৰ ভাৰ্যাক নিবৰ বাবে শ্ৰীগাল অহাটো নিশ্চিত তাক দেখি ভয় লাগিছে হেন জানি নিজ তাকে সোনকালে নিবৰ বাবে আহক তুমি আহি অন্তেপুৰত ৰবা কোন উপায়েৰে মোক লগ পাবা সেই উপায় কওঁ বিবাহৰ আগদিনা ভৱানীৰ মন্দিৰলৈ যাম সেই সময়তে আমাক হৰণ কৰি লৈ যাবা যদি তুমি অৱহেলা কৰি আমাক নিনিয়া তেতিয়া তোমাক নাৰীবধে চুব আমি প্ৰাণ বিসৰ্জন দিম পাপী শিশুপালৰ চান্তে আমি পদে পৰশ নকৰো হেন জান ৰাখি উদ্ধাৰ কৰা সকলোৱে তোমাৰ পাদপদ্ম এই চিঠি অৰ্পণ কৰিব এতিয়া উপায় মোক শুনিছেনে
আমি হলে নিৰুপায় তুমি যি ইচ্ছা তাকে কৰা ৰুক্মিণী আইক মাৰিলেও মাৰিব পাৰা তাৰিলেও তাৰিব পাৰা কিন্তু কিন্তু কেনেকৈ আজি অন্তৰ্যামী ভগৱানে সুধিছে কেনেকৈ প্ৰভু তুমি সুধিছা যেতিয়া মই আজি কম মই আজি কম প্ৰভু তোমাৰ মানত সেই পাপী শিশুপাল কিমান পানীৰ মাছ প্ৰভু কিমান পানীৰ মাছ কিবা কোৱা তুমি ৰুক্মিণী দেৱীয়ে কুন্দিতক কৰে প্ৰভুৰ আশ্ৰয় প্ৰাৰ্থনা নোৱাৰি নীৰৱ হৈ যাব আৰু জয়কা দেৱৰ্ষী নাৰদো সঠিক সময়তে দিলেহি দৰ্শন মনে মনে আপোনাৰ কথাটো কৰিছো স্মৰণ সেই পাত্ৰ পাইছে কৰিলে পাপন সেইৰূপীৰ প্ৰেম পত্ৰ নিবেদিছে মোক তেতিয়া তুমি ক'ব লাগে মই কি কৰা উচিত প্ৰভু ময়ো আহিছিলো কুন্তিৰ পৰা মোৰো আছে বাক্য বিশেষ প্ৰভু অযথা লজ্জিত হলো আজি মই কুন্তিৰ ৰাজ্যে কৃষ্ণ নাম লোৱাৰ বাবে পালো মই ঘোৰ অপমান কোন পাখণ্ডই তোমাক কৰিলে অপমান কুন্তিলৰ যুৱৰাজ দুৰ্মতি ৰূপময় প্ৰভু তাৰ বাবে নাই মোৰ মনত অলপ আক্ষেপ তথাপিতো প্ৰভু ভক্তৰ অধীন ভগৱান তুমি ইয়াৰ প্ৰতিকাৰ অৱশ্যই কৰিব লাগিব নিশ্চয় দেৱৰী প্ৰতিকাৰ মই কৰিম অৱশ্যে কোন সেই লোকমবীৰক মই হস্তিত কৰিম প্ৰদান প্ৰয়োজন হলে মই সুদৰ্শন চক্ৰবান ৰুক্মিণীয়ে কথাটো নিবিচাৰে তোমাৰ লগত সম্বন্ধ কৰিব বৃদ্ধ ৰাজতো আজি পুত্ৰৰ হাতত কাঠৰ পুতলা মাথো প্ৰভু গৈছিলো মই কুন্তিলৈ বিবাহৰ প্ৰস্তাৱ লৈ
বৃদ্ধ ৰাজনেও সন্মতি মোক কৰিছিল প্ৰদান, কিন্তু ৰূপমবিলাসী তোমাৰ নামত শত পদাঘাত কৰি বৃদ্ধক আৰু আমাক অপমান কৰিলে বিস্তৰ। মই তিনটা প্ৰভু, ৰূপমবীৰৰ আশা তেওঁৰ নিত্য সেদিনা শিশুমানৰ প্ৰতি ৰুক্মিণীৰ বিবাহ কৰোৱাই, কিন্তু প্ৰভু পইচা যদি এই নাৰদৰ প্ৰতি সদা, তেন্তে ৰুক্মিণী দেৱীৰ মনোবাঞ্ছা তুমি কৰিবা পূৰণ প্ৰভু। নিশ্চয় দেৱৰী, ৰুক্মিণীৰ মনোবাঞ্ছা মই কৰিম পূৰণ। কোন সেই ৰুক্মী, কোন সেই শিশুপাল, চাইল মই সবাকো এবাৰ। যত মানে আছে কৃষ্ণ বিদ্ৰোহী সকলকে মই সংকল্প কৰিম প্ৰদান। জয় দ্বারকাপতি কৃষ্ণর, জয় দ্বারকাপতি কৃষ্ণর, জয় দ্বারকাপতি কৃষ্ণর। তুরন্তে হজব্রত ৰুক্মিণীকে আই মোক মাতিছে হবলাই। করবাই কন্যের যাত্রা বারবার পর কন্যের গমনের ভাগ্য